এফালে বিধানসভাৰ অধিৱেশন আনফালে প্ৰতিবাদমুখৰ মহানগৰৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত সমবেত শ শ প্ৰতিবাদকাৰী কেইবাটাও সংগঠনে তেওঁলোকৰ দাবীসমূহ লৈ সাব্যস্ত কৰে প্ৰতিবাদ। বিশেষকৈ প্ৰতিবাদমুখৰ হৈছে ৰাজ্যৰ NHMৰ কৰ্মচাৰীসকল, ডাক্তৰ, নাৰ্ছ, লেব টেকনিচিয়ান, ফাৰ্মাচিষ্টকে ধৰি সকলো কৰ্মচাৰী সমবেত হৈছে চচলত। দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে অৱস্থান ধৰ্মঘট। চৰকাৰলৈ হুংকাৰ, দাবী মানি লওক নহ'লে হ'ব গণতান্ত্ৰিক প্ৰতিবাদ। কৰ্মচাৰীক স্বাস্থ্য বিভাগত ৰেগুলাৰাইজেশ্যন কৰিব লাগে আৰু যেতিয়ালৈকে ৰেগুলাৰাইজেশ্যন নহয় 7 পে কমিশ্যন অনুযায়ী আমাক দৰমহা দিব লাগে, যিহেতু সুপ্ৰিম কোৰ্টৰ 2013 চনৰ পৰা এইটো অৰ্ডাৰ আছে আৰু কামৰ দৰমহাটো আমাক দিব লাগে। 26,000 কৰ্মচাৰী আছে এতিয়া বৰ্তমান আমাৰ অসমত কৰ্মৰত NHMৰ। নহয়, প্ৰথমবাৰ নহয়, আমাৰ কৰা হৈ আছে, আমাৰ প্ৰত্যেক বছৰতে কৰা হৈছে। সকলো বিভিন্ন পদ্ধতি ডক্টৰৰ পৰা আৰম্ভ কৰি লেব টেক, ফাৰ্মাচিষ্টৰ পৰা আৰম্ভ কৰি ৰেডিঅ'গ্ৰাফাৰ, GNM, ANM সকলো আছে নহয়, এতিয়ালৈকে অচল আমি কৰা নাই সম্পূৰ্ণ। আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচবিলাক চলাই ৰাখিছোঁ। আমি পাব্লিকৰ লগত আমি হেৰি কৰা নাই, এতিয়া পাব্লিকৰ অসুবিধা হ'ব দিয়া নাই। কিন্তু চৰকাৰে ইয়াৰ পিছতো যদি আমাৰ অনুৰোধবিলাক বুজি নাপায় তেতিয়াহ'লে অনুৰোধবিলাক বেলেগ পৰ্যায়লৈ যাব, যিটো পৰ্যায়ত গ'লে আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ বন্ধ হ'ব। তাৰ ফলত ৰাইজৰো অসুবিধা হ'ব, আমাৰো অসুবিধা হ'ব। কাৰণ আমাৰ মেডিকেল প্ৰফেশ্যনটো হ'ল এটা মৌলিক অধিকাৰ। স্বাস্থ্য আৰু শিক্ষা সেইটো হ'ল মৌলিক অধিকাৰ। কৰ্মীসকলে যদি নিজৰ মৌলিক অধিকাৰ নাপায় তেতিয়াহ'লে তেওঁলোকৰ কি অৱস্থা হ'ব আপোনালোকে ভাবকচোন। আমিতো সেইটো কাৰণে আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ, আজিও অনুৰোধে কৰিছোঁ আমি চৰকাৰক। আমি কোনো হেৰি কৰা নাই, হুংকাৰ দিয়া নাই তেওঁলোকক। কিন্তু যদি এই পৰ্যায়তো যদি নহয়গৈ তেতিয়াহ'লে পিছৰ পৰ্যায়টো আমাৰ বাহিৰত হ'বগৈ।